देखिए, मैं आपसे दिल्ली से आपसे मिलने आया और मेरा लक्ष्य सिर्फ ये था कि मैं आपसे बात करूं, थोड़ा पिछड़ जाइए, मैं आपसे बात करूं, जो मेरे दिल में है मैं आपको कह दूं और जो आपके दिल में है वो आप मुझे कह दो। मगर प्रशासन ने मुझे पूरी तरह रोकने की कोशिश की, बैरिकेड लगाया और मैं पीछे के रास्ते से आपके यहाँ आ गया। সকলো কাম যদি রাহুল গান্ধীয়ে কৰিব লাগে তেন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী কিয়? যদি সকলো কাম তেজস্বী যাদৱে কৰিব লাগে তেন্তে নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হৈ কিয় আছে? বিহাৰত যিদৰে ৰাহুল গান্ধীয়ে প্ৰতিক্ৰিয়া পাইছে, ভাৰতীয় জনতা পাৰ্টিৰ মাজত হাহাকাৰ লাগি গৈছে। ৰবিশংকৰ প্ৰসাদে ৰাহুল গান্ধীৰ বিহাৰ যাত্ৰাৰ ওপৰত প্ৰতিক্ৰিয়া দিয়াৰ সময়ত কৈছে, ৰাহুল গান্ধী পেহেলগামত সংঘটিত হোৱা দুৰ্ঘটনাত মৃত্যু হোৱা মানুহৰ চকু পানী মুচিবলৈ কিয় যোৱা নাই?